হাই গাইজ, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে। জয়দীপ ব্লগছৰ অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ গাইজ। আপোনালোকে সকলোৱে ভালে আছে, মই ভালে আছোঁ গাইজ। আজি আপোনালোকৰ বেলেগ ধৰণৰ এটা ভিডিঅ' দিব বিচাৰিছোঁ গাইজ। সদায়তো একে ভিডিঅ'বোৰ দিওঁ, সদায় ক'ৰবাত যোৱা অহা যোৱা কৰা এনেকুৱা ভিডিঅ'বোৰ সকলোৱে সদায় পাই আছে আপোনালোকক। আজি মই এটা স্পেচিয়েল ৰেচিপি ভিডিঅ' দিব বিচাৰি আছোঁ। মই মানে বাহঁতৰ ঘৰৰ ফালে গৈছিলোঁ, জাষ্ট মানে কি হাঁহ এটা লৈ গৈছিলোঁ, ঘৰৰ পৰা হাঁহ এটা লৈ গৈছিলোঁ। আৰু হাঁহটো কেনেকৈ মই কাটিছোঁ এয়া দেখাইছোঁ। ফাইনেলি হাঁহটো কেনেকৈ কাটিছোঁ মই সৰু পিচ কৰি, ডাঙৰ পিচ কৰিছোঁ, সৰু পিচ কৰিছোঁ, লেগ পিচবিলাক বেলেগকৈ ৰাখিছোঁ গাইজ। আৰু কেনেকৈ মই মানে সুন্দৰকৈ ৰেচিপিটো মই বনাবলৈ মানে বনোৱা প্ৰচেছটো আপোনালোকক ফাইনেলি দেখাই আছোঁ। আৰু বহুতেও মানে হাঁহৰ মাংস বহুতে মানে চাফা কৰিবলৈ বহুতে অসুবিধা পায়। আৰু মানে কি ফটকতে চাফা কৰিবলৈ নোৱাৰি। হাঁহৰ মাংস বহুত সময় লাগে, আৰু হাঁহটো যিমানখিনি মাৰোঁতে যিমানখিনি সময় লাগে, আৰু ফাইনেলি চাফা কৰোঁতেও বহুত সময় লাগে। গতিকে আপোনালোকক মই পোনপ্ৰথমে দেখাই আছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাওক, ঠিক আছে? চাই থাকক গাইজ। এয়া ফাইনেলি মই মাংসটো এতিয়া কাটি আছোঁ। আৰু মোৰ লগতে আমাৰ ভাগিনটো আছে দেই। শুন, মাংসত ভালকৈ কাটাওক, ভালকৈ এনেকৈ ধৰি লওঁ। ধৰি লওঁ, ঠিক আছে, বঢ়িয়া। এয়া এতিয়া কাটিছোঁ, মানে যি হ'ল আৰু মানে কথাটো কি হ'ল, দাখন বদোৱা, মানে বদোৱা আপোনালোকে গম পাইছে, মানে অসমীয়া ভাষাত বদোৱা বুলি কওঁ আমি। ধাৰ নাই, ধাৰ নোহোৱা দা দি মাংস কাটিবলৈ আহিছোঁ দেই। ফাইনেলি একো ধাৰেই নাই দাখন অকণমান ধাৰ কৰিবলগীয়াও নহ'লে। গতিকে এইখন দাৰ দি যদি কেতিয়াবা আপোনালোকে মাংস কাটে, তেনেহ'লে আৰু আপোনালোকে আলহীয়ে মাংস খাব নাপায়। মই ফাইনেলি আপোনালোকক জনাইছোঁ দেই। গতিকে আৰু মানে অকণমান চোকা দা হ'লে বেছি ভাল হয়, সুবিধাজনক হয়। গতিকে দেখাইছোঁ এয়া ফাইনেলি কাটি আছোঁ মাংস। সুন্দৰ বঢ়িয়া। এই হাঁহিছা ইয়াৰ, এই চুচু মনুচৰ হাঁহিছা। হ'ব দিয়া, দেখোন তো আঁতৰি থাকা, মাংস পৰিব গাত, আঁতৰি থাকা। এই তেজ পৰি যাব। বঢ়িয়া। এয়া ফাইনেলি এয়া দেখাই আছোঁ। বেটা আকৌ বেটালৈ বেটা চা কি যে কৰি আছে বেটা। ভাগিনটো যিখন দা দিছোঁ নহয়, নকবি আৰু দিয়া। ৰেপি থাক। মজা। ৰেপি কাটি থাক। এতিয়া নাকাটে, ৰাম মাৰে যিখন দা দিলে। বঢ়িয়া। গতিকে আৰু গাইজ, সেয়া দেখাইছোঁ আপোনালোকক। সেই ল'ৰা এয়া এনেকুৱা দা যদি আপোনালোকে বিচাৰে, যদি কাৰোবাক লাগে গাইজ, মোৰ লগত যোগাযোগ কৰিব। মই আকৌ দা এখন ব্যৱস্থা কৰি দিম আপোনালোকক, যি দাখনে একো নাকাটে। তেতিয়া হ'ব গাইজ আপোনালোকক। এয়া ফাইনেলি মাংস কটা গৰু নাই, দাও নাই। মাংস ৰেচিপিটো এতিয়া বনাবলৈ আৰম্ভ কৰিছোঁ। এই ফাইনেলি সেয়া মাংস কটা মেলি হৈ গ'ল। এতিয়া ৰেচিপিটো এই হাঁহৰ মাংসটো আৰম্ভ কৰিছে বনাবলৈ দেই। বায়ে বনাই আছে থুলমূলকৈ, মই দেখাই আছোঁ দেই। কাৰণ হাঁহৰ মাংসটো বহুত টেষ্টি মাংস হয়, বেলেগ মাংসৰ নিচিনা নহয়। হাঁহটো বহুত টেষ্টি হয়, মানে বনোৱা কথা আছে আৰু চবৰ হাতততো সোৱাদ তেনেকুৱা নহয়। লগতে আকৌ কোমোৰা দিয়া হৈছে ন, জালি কোমোৰা এটা দিয়া হৈছে। এয়া কোমোৰা দিয়া হৈছে। ফাইনেলি আপোনালোকক মই দেখাই আছোঁ কোমোৰাৰ লগত মানে হাঁহটো যেতিয়া আপোনাৰ ৰেচিপিটো দিয়া হয়, কোমোৰাৰ লগত একদম মানে সুন্দৰ লাগে, একদম বঢ়িয়া লাগে খাই। এয়া এবাৰ মাংসটো লুটিয়াই দিয়া হৈছে। এয়া মাংসটো লুটিয়াই দিয়া হৈছে। সুন্দৰ এটা ৰেচিপি। গতিকে সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে উপভোগ কৰক। আৰু চেনেল যদি নতুনকৈ আহিছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো বজাই দিব দেই। টিলিঙাটো বজাই দিব আপোনালোকে দেই, কাষত থকা, ঠিক আছে? গতিকে গাইজ, আৰু বেছি ভিডিঅ'টো বহলাবলৈ নাই গাইজ, ইমানেই আছিলে গাইজ ভিডিঅ'টো, ঠিক আছে? অ'কে, বাই।